আসাম পুলিচ পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ জিকেৰ সৈতে নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টোৰ কুৱেশ্যনছখিনি PDF আকাৰে পাবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে। টেলিগ্ৰাম চেনেলৰ লিংকটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে। আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ কাজি নেমু কিমান চনত GI টেগ লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2019 চনত। নেক্সট কুৱেশ্যন অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন খিলজী ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জালাল-উদ-দিন খিলজী। নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰ মনোমতীৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰোহিণী কুমাৰ বৰুৱা। নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতটোৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষ্মী সিংহ। নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1769 চনত। নেক্সট কুৱেশ্যন কিমান চনত অসম ট্ৰাইবেল লীগ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1933 চনত। নেক্সট কুৱেশ্যন ৰং মিলিৰ হাঁহি নামৰ উপন্যাসখনৰ লিখক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰংবং তেৰাং। নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ অন্তিম শাসক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিত্যপাল। নেক্সট কুৱেশ্যন কোনজন ভাৰতীয় খেলুৱৈক পায়লি এক্সপ্ৰেছ বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ PT ঊষা। নেক্সট কুৱেশ্যন নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাইত। নেক্সট কুৱেশ্যন ওনাম নামৰ উৎসৱ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেৰেলাত। নেক্সট কুৱেশ্যন পোংগল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ শস্য চপোৱা উৎসৱ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তামিলনাডু। নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থা চমুকৈ WTO কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1995 চনত। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ ভাইটি কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰ ভাইটি কোনে পৰিচালনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কমল চৌধুৰী। নেক্সট কুৱেশ্যন, বন্দিনী ভাৰত নামৰ পুথিখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায় চৌধুৰী। নেক্সট কুৱেশ্যন, ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজ্যপাল। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।